ৰাজ্যত বাংলাদেশী বিতৰণৰ প্ৰক্ৰিয়া প্ৰসংগ বাংলাদেশ চৰকাৰৰ সৈতে কোনো চুক্তি নকৰাকৈ নো মেন্স ল্যান্ডত এৰি অহা হৈছে সন্দেহযুক্ত নাগৰিকক চৰকাৰৰ এনে পদক্ষেপক লৈ সৃষ্টি হৈছে মিশ্ৰিত প্ৰতিক্ৰিয়াৰ বিশিষ্ট শিক্ষাবিদ চিন্তাবিদ ডক্টৰ হিৰেন গুহাই চৰকাৰৰ এই কাৰ্যক কঠোৰ ভাষাৰে সমালোচনা কৰিছে তেওঁ কয় চাৰিফালে অভিযোগ উঠিছে যে তাৰ গহনা লৈ কোনো পাছ বিচাৰ নোহোৱাকৈ জনে মনে মানুহ ধৰি সীমান্তৰ ওচৰত পৌঁছাই দিয়া হৈছে বাংলাদেশৰ লগত এই সম্পৰ্কে কোনো ধৰণৰ আলোচনা কৰা হোৱাই নাই বৃহস্পতিবাৰে নাগৰিকত্ব সংশোধনী আইন বিৰোধী সমন্বয় সমিতিয়ে গুৱাহাটী প্ৰেছ ক্লাবত এখন সংবাদমেল সম্বোধন কৰে সমিতিৰ হৈ ডক্টৰ হিৰেন গুহাই কয় এনেদৰে চুক্তি নকৰাকৈ দীৰ্ঘদিনে মানুহ সীমান্তৰ সিপাৰত এৰি থৈ অহাটো আন্তৰ্জাতিক নিয়মত নপৰে আৰু তেনেকে এজন দুজন যদি পঠাই দিয়া হয় কথাটো বেলেগ শ মানুহক যদি আৰু কেইবাদিনো ধৰি বহু কাল ধৰি যদি এই কামটো কৰি থকা হয় এইটো বাংলাদেশৰ কাৰণেও এটা আপত্তিজনক কথা হ'ব আৰু এইটো আন্তৰ্জাতিক নিয়মৰ সপক্ষে নিশ্চয় নহয় কা বিৰোধী সমন্বয় সমিতিৰ দাবী চৰকাৰৰ এনে হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে তীব্ৰ আন্দোলন গঢ়ি তুলিব লাগে ভাবোঁ যে ৰাইজে হিউমেন ৰাইটছ কমিশ্যন আনকি কোৰ্টৰ ওচৰ চপা ভাল হ'ব আৰু এইটো লৈ পেলাই এটা আন্দোলন হ'ব লাগে যে সাধাৰণ মানুহৰ পৰা সাধাৰণ নাগৰিকৰ ওপৰত এনেধৰণে যধে-মধে অত্যাচাৰ কৰিবলৈ দিয়া নহয় এইটো পাকিস্তান বিৰোধিতাৰ নামতে হওক বা যিকোনো কাৰণতে নহওক এনেধৰণে এটা ললেছ কাৰবাৰ এটা কৰিবলৈ দিয়া নহ'ব এইটো ৰাইজে কিন্তু আন্দোলন কৰি প্ৰতিবাদ কৰি সাব্যস্ত কৰিব লাগে ইতিমধ্যে প্ৰতিবাদ আৰম্ভ হৈছে বাংলাদেশী খেদাৰ এই হঠকাৰী প্ৰক্ৰিয়াক বিধায়ক অখিল গগৈয়ে তীব্ৰ সমালোচনা কৰে তেওঁ কয় বিজেপিয়ে বাংলাদেশী খেদাৰ নামত কৰি অহা নাটক কেতিয়াও গ্ৰহণযোগ্য হ'ব নোৱাৰে যে ৰাজ্যৰ দলে ৭১ চনৰ ২৫ মাৰ্চত ৫০০ টকা সকলো বিদেশীক বিতৰণ কৰাটো মানে ১৯৭১ চনৰ ২৫ মাৰ্চৰ দিনটোৰ পৰা ২৪ মাৰ্চৰ পিছত অহা ২৫ মাৰ্চৰ দিনটোৰ পৰা অসমলৈ অহা সকলো শ্ৰেণীৰ বিদেশীক আমি বিতৰণ কৰাটো বিচাৰোঁ কিন্তু একেটা সময়তে আমি বিদেশী ধৰাৰ নামত বিজেপি চৰকাৰৰ যিটো নাটক সেই নাটকটোক আমি সমৰ্থন নকৰোঁ অখিল গগৈৰ মতে বিজেপিৰ এয়া ২০২৬ৰ নিৰ্বাচনী বৈতৰণি পাৰ হোৱাৰ আখৰা যে এই চৰকাৰে বিদেশী নামৰ ইছ্যুটোক এই ইলেকশ্যনৰ সময়ত আকৌ ওপৰলৈ উঠাব খুজিছে সমস্যাটোৰ সমাধান কৰিব নিবিচাৰে আৰু সমস্যাটোক লৈ সেন্সেশ্যন তৈয়াৰ কৰি আৰু কিছুমান সংগঠনক এই সমস্যাটোক লৈ মানে পানী ঘোলা কৰিবলৈ তেওঁলোকে ৰাজপথত এৰি দি মানে হিন্দু মুছলমানৰ ৰাজনীতি কৰিবৰ কাৰণে স্বদেশী বিদেশী ৰাজনীতি কৰিবৰ কাৰণে আৰু সেই ৰাজনীতি কৰি তেওঁলোকে ২০২৬ চনৰ বৈতৰণি পাৰ কৰিবৰ কাৰণে চেষ্টা কৰা আমি দেখিবলৈ পাইছোঁ ইফালে বাংলাদেশী বিতৰণৰ প্ৰক্ৰিয়াক সকলো ফালৰ পৰা সমৰ্থন কৰিছে সদৌ অসম ছাত্ৰ সন্থাই এই বাংলাদেশী বহিষ্কৰণৰ গোটেই প্ৰক্ৰিয়াটোত যাতে কোনো অপশক্তিয়ে বাধা নিদিয়ে তাৰ বাবে আমি সকলোকে সকীয়াই দিছোঁ যাতে কোনো কাৰণতে বাংলাদেশী আহি আমাৰ ইয়াত দপদপনি চলাব নোৱাৰে অসমত সৰ্বকালৰ বাবে খিলঞ্জীয়া মানুহৰ প্ৰভুত্ব থাকিব লাগিব খিলঞ্জীয়া মানুহৰ দপদপনি ইয়াত থাকিব লাগিব সেই কথা স্পষ্ট ভিডিঅ' জাৰ্নেলিষ্ট বিপুল মজুমদাৰৰ সহযোগত যদুমণি শইকীয়াৰ ৰিপৰ্ট প্ৰতিদিন টাইম